নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ লোহিয়াৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ অভিযোগ কৈলাশ লোহিয়াৰ বিৰুদ্ধে ফাঁসী বজাৰ খ্ৰীষ্টিয়ান বস্তিৰ কাৰ্যালয়ত এই অভিযান চলোৱা হৈছে পুৱা 7 বজাৰ পৰা চলি আছে আয়কৰ বিভাগৰ এই অভিযান বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ লোহিয়াৰ বিৰুদ্ধে আৰু যাৰ পৰিপ্ৰেক্ষিতত কৈলাশ লোহিয়াৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে চলাই আছে অভিযান বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে কৈলাশ লোহিয়াৰ বিৰুদ্ধে ফাঁসী বজাৰ খ্ৰীষ্টিয়ান বস্তিৰ কাৰ্যালয়ত অভিযান চলোৱা হৈছে বাসগৃহৰ লগতে ফাঁসী বজাৰ স্থিত আৰু খ্ৰীষ্টিয়ান বস্তি স্থিত কাৰ্যালয়ত অভিযান চলাইছে আয়কৰ বিভাগৰ অভিযানকাৰী দলে পুৱা 7 বজাৰ পৰা চলি আছে আয়কৰ বিভাগৰ এই অভিযান শোণিতপুৰৰ বৰছলাত চলিব উচ্ছেদ অভিযান বৰছলাৰ দুটা অঞ্চলত চলিব উচ্ছেদ অভিযান 1 নম্বৰ বসা শিমলু 3 নম্বৰ চিতলমাৰীত চলিব উচ্ছেদ অঞ্চল দুটা বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে জাননী বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে এমাহৰ ভিতৰত বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াই জাৰি কৰিছে জাননী এইবাৰ বৰছলাত উচ্ছেদ অভিযান চলোৱা হ'ব শোণিতপুৰৰ বৰছলাত উচ্ছেদ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আগতীয়াকৈ প্ৰেৰণ কৰা হৈছে জাননী বৰছলাৰ দুটা অঞ্চলত চলিব উচ্ছেদ অভিযান 1 নম্বৰ বসা শিমলু 3 নম্বৰ চিতলমাৰীত চলিব উচ্ছেদ অঞ্চল দুটা বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে জাননী বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে এমাহৰ ভিতৰত বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াই জাৰি কৰিছে এই নিৰ্দেশ হুজাইৰ নন্দপুৰত বনৰীয়া হাতীৰ মৃত্যু বিদ্যুতৰ টানত লাগি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে হুজাইৰ নন্দপুৰত বনৰীয়া হাতীৰ মৃত্যু বিদ্যুতৰ টানত লাগি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে খবৰ দিয়া হয় বন বিভাগৰ লোকক ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বৰ্তমান হাতীটোৰ মৃত্যু কেনেদৰে হ'ল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আগবঢ়াইছো হুজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট চাও আজি পুৱাৰ ভাগত হুজাইৰ নন্দপুৰ চাৰিআলিৰ সমীপতে বনৰীয়া হাতীৰ এটা কৰুণ মৃত্যু হৈছে আমি সেই দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত যে নন্দপুৰ চাৰিআলিৰ সমীপৰ পিটনিত এনেদৰে পৰি আছে এটা বনৰীয়া হাতী হয়তো নিশা খাদ্যৰ সন্ধানত এই জনাঞ্চললৈ ওলাই আহিছিলে বনৰীয়া হাতীটো কিন্তু যি ইয়াত বিদ্যুৎ বিভাগৰ যি বিদ্যুৎ পৰিবাহী তাঁৰ আছে সেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ইতিমধ্যে এই বনৰীয়া হাতীটোৱে মৃত্যুক আঁকোৱালি লৈছে আৰু ইয়াত আমি সেই বিদ্যুৎ পৰিবাহী তাঁৰৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ 11,000 ভল্টৰ এই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই বনৰীয়া হাতীটোৰ কৰুণ মৃত্যু হৈছে আৰু ইতিমধ্যে যিহেতু যে বনৰীয়া হাতীৰ নিথৰ দেহ ইতিমধ্যে পৰি আছে এই পিটনিৰ মাজত আৰু হয়তো ইয়াত কিছু সময় পিছত বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত হোৱাৰ পিছত এই বনৰীয়া হাতীটোক সমাধিস্থ কৰাৰ কাৰণে কিছু ব্যৱস্থা ল'ব আপোনাৰ ওচৰলৈ আছোঁ কি ক'ব যে কোনখিনিত হাতীটো কেনেদৰে মৰিছে কিবা লোকেল মানে কৈছোঁ এইটো আমি দেখা পাইছোঁ যে হাতীটো কাৰেণ্টত লাগি মৰিছে এইটো কিমান 11,000 হ'ব নেকি এইটো মতা মাইকী মতা মাইকী হাতী কাৰেণ্টৰ লাগি মৰিছে কাৰেণ্টৰ শ্বৰ্ট খাই মৰিছে মাইকী বন বিভাগৰ লোক আহিছে নেকি এই জেগাটোৰ নামটো কি নন্দপুৰ ইয়াত কি নিতৌ বনৰীয়া হাতীৰ তাণ্ডৱ চলে হয় সদায় চলে ৰাতি হ'লে ওলাই আহে সন্ধিয়া হ'লে ওলাই আহে এতিয়া বন বিভাগে কি কৈছে কেনেদৰে মৰিছে কিবা কৈছে নেকি একোতো মই শুনা নাই এতিয়া মই আহিছোঁ ওপৰত কিছু বন বিভাগৰ লোক আছে হয়তো আমি তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব হাতী এটা ইয়াত পৰি আছে কি ক'ব পৰি আছে মানে ধৰ কাৰেণ্টৰ তাঁৰটো মানে ওলমি থকা যেন লাগিছে মোক তাত কম উচ্চতাত থকাৰ কাৰণে উচ্চতাত থকাৰ কাৰণে কম উচ্চতাত আছে তাত সেইকাৰণে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মৰিছে এতিয়া বন বিভাগে কিবা ব্যৱস্থা লৈছে কিবা গম পাইছে নেকি বন বিভাগে এতিয়া ব্যৱস্থা ল'ব কিবা এটা
মানে কাৰেণ্টৰ কাৰণে মৰিছে কাৰেণ্টৰ কাৰণে মাৰিছে। নিশ্চয়কৈ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই বনৰীয়া হাতীটোৰ কৰুণ মৃত্যু হৈছে। আমি কিছু দৃশ্য দেখুৱাম যে যিহেতু এই বনৰীয়া হাতী য'ত নিথৰতে পৰি আছে সেই নিথৰতে স্থলীত ইতিমধ্যে বহু লোকৰ সমাগম ঘটিছে আৰু বন বিভাগৰ লোক যিহেতু আছে হয়তো তেওঁলোকৰ লগত আমি দুই এষাৰমান কথা পাতিবলৈ যত্ন কৰিম। যে দাদা মই আপোনাৰ ওচৰত কি ক'ব যে হাতীটো কেনেদৰে মৰা গম পাইছে? কেনেদৰে মৰিলে মই সবিশেষ নাজানো, এতিয়া অলপতে গম পাইছোঁ, গম পাই পেলাই আহিছোঁ, ইমানখিনিয়ে জানো আৰু। মানে বিদ্যুৎ পৰিবাহী তাঁৰ এটা বিদ্যুৎ পৰিবাহী তাঁৰটোতো আমি কেইবাবাৰ অফিচৰ পৰা ৰিপৰ্ট কৰা হৈছে, তেওঁলোকে তাঁৰটো কোনো কাম সমাধান কৰা নাই। মানে আজি হয়তো এই তাঁৰত লাগি মৃত্যু হৈছে? হয়, আজি তাঁৰত লাগি মৃত্যু হৈছে। কিমান হাজাৰ ভল্টৰ কিবা গম পাই নেকি? এইটো 2000 মান হ'ব নেকি, এটা অনুমানিক কৰিছোঁ আৰু মোৰতো বিদ্যুৎ বিভাগৰ নহয়। এতিয়া কি কৰিব এই হাতীটো? হাতীটো এতিয়া আমাৰ ৰেঞ্জাৰ ছাৰ ডিএফঅ' ছাৰ আহক, আহি কি ডিচিশ্যন লয় তেতিয়াহে কৰিব পাৰিম আমি। সমাধিস্থ কৰিব হয়, সমাধিস্থ। নিশ্চয়কৈ ইতিমধ্যে বন বিভাগৰ লোকে আমাৰ আগত প্ৰকাশ কৰিছে যে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই হাতীটোৰ কৰুণ মৃত্যু হৈছে আৰু বন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ পিছত এই বনৰীয়া হাতীটোৰ সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা হ'ব। ঐতিহাসিক আউনীআটী সত্ৰৰ পাল নাম মহোৎসৱ। মহাপাল নামলৈ বিভিন্ন স্থানৰ আগমন ঘটিছে ভক্তৰ। পৰম্পৰাগতভাৱে সত্ৰখনত কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ পালন কৰা হয় যদিও এইবাৰ 24 কাতিৰ পৰা পাল নাম অনুষ্ঠিত হৈছে। এই পাল নাম উৎসৱলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলেও আহি বৃহৎ অনুষ্ঠানটিৰ আধ্যাত্মিকতাৰ মাজত বিলীন হৈ পৰে। পাল নামৰ অৰ্থ হৈছে প্ৰণালীবদ্ধভাৱে পাল পাতি ভগৱানৰ নাম কীৰ্তন অখণ্ডতা ৰক্ষা কৰি এক নিৰ্দিষ্ট সময়লৈকে গোৱা নাম। আগবঢ়াইছো মাজুলীৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ কটকীৰ ৰিপৰ্ট। নিশ্চিতভাৱে যোৱা 24 কাতিৰ পৰা আৰম্ভ হোৱা পালনাম মহোৎসৱৰ আজি অন্তিম দিন আৰু 367 বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক আউনীআটী সত্ৰই প্ৰত্যেক বছৰে পালনাম আৰম্ভ কৰি আহিছে। নামৰূপী নৌকা মধ্যত স্থাপন কৰি 4 হাতীৰ বৈষ্ণৱসকলে পাল পাতি ইয়াত নাম লয় আৰু সেইবাবে ইয়াক পালনাম বুলি কোৱা হয়। আৰু বৰ্তমান আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, বিভিন্নজন ভক্তই বৰ্তমান ইয়াত সেৱা জনাবলৈ ভিৰ কৰিছেহি আৰু মংগল কামনাৰে আচলতে সকলোৱে ইয়াত এবাৰ এগছি চাকি জ্বলাই সেৱা কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আউনীআটী সত্ৰৰ। আৰু এনেদৰে বৰ্তমান সকলোৱে ইয়াত এগছি চাকি জ্বলাই মংগল কামনাৰে বৰ্তমান সেৱা কৰিবলৈ আহিছে আৰু আউনীআটী সত্ৰৰ বিভিন্নজন বৈষ্ণৱ আমাৰ লগত উপস্থিত আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম। আজি আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিম। আজি যিহেতু পালনামৰ অন্তিম দিন আৰু কেনে পৰিৱেশ হৈছে বৰ্তমান? হয়, এইটো আমাৰ আউনীআটী সত্ৰ ঐতিহ্যমণ্ডিত এই আউনীআটী সত্ৰৰ 367 বছৰ মানে যিটো মহাপালনাম, এই মহাপালনামত বিভিন্নজন ভক্ত আহিছে আৰু গৈছে, ইয়াত কোনো সীমা সংখ্যা নাই। আৰু এই পালনামলৈ যিসকল বৈষ্ণৱ আহিছে এই বৈষ্ণৱসকলক কাকো নিমন্ত্ৰণ কৰা নহয়। ইয়ালৈ যিসকল আহিছে তেখেতসকলৰ মনৰ নিজৰ অভিৰুচি সিদ্ধি কৰিবৰ কাৰণে শলাবন্তী দিছে, ধূপ দিছে, শৰাই দিছে আৰু লোন দিছে। এই লোন দানৰ মূল উদ্দেশ্যটো হ'ল এইটোহে বন্তি গছ মানে হ'ল এটা যজ্ঞ। এই যজ্ঞত সোণ দান দিব লাগে। সোণৰ পৰিৱৰ্তে সকলোৱে লোন দানেই, সোণৰ পৰিৱৰ্তে লোন দান দিলেও সোণৰ সমান মূল্য পায়। সেইকাৰণে সমূহ বৈষ্ণৱে এই আউনীআটী সত্ৰ পালনামলৈ আহি আছে আৰু গাঁৱত যিবিলাক সভা ভাওনা ইত্যাদি নাম চলে এইবিলাকত সকলো বৈষ্ণৱক নিমন্ত্ৰণ কৰিব লাগে। কিন্তু আমাৰ আউনীআটী সত্ৰ এই মহাপালনামলৈ কোনো বৈষ্ণৱক নিমন্ত্ৰণ কৰা নহয়। ইয়াত যিমান ভকত দেখিছে সকলোৱে আপোনালোকে স্বচক্ষে দেখিছে, এই ভকতসকলক কাকো নিমন্ত্ৰণ কৰা নাই। আৰু এইটো আমাৰ আনকিবাৰ 25 পৰা 29 হয়। এইবাৰ কিন্তু মাজত যোৱাকালি এই 28 নৱেম্বৰ দিনা 28 কাতিৰ দিনা অৰ্থাৎ 15 নৱেম্বৰ দিনা এই একাদশী আছিল বাবে 24 কাতিৰ পৰা পালনাম আৰম্ভ হ'ল। আজি হ'ল অন্তিম দিন আৰু অহা কাইলৈ অৰ্থাৎ 17 কাতিৰ দিনাখন দিনৰ 12টা বজাত এই পালনাম সমাৰণি পৰিব। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু আচলতে 5 দিনীয়াকৈ এইবাৰ অনুষ্ঠিত হ'ল। আগতে আগৰ কেইবছৰ যিহেতু 25 কাতিৰ পৰা আৰম্ভ হয়, কিন্তু এইবাৰ 24 কাতিৰ পৰা আৰম্ভ হৈছিলে। মাজত যি একাদশী থকাৰ কাৰণে যোৱাকালিৰ দিনটো আচলতে পালনাম অনুষ্ঠিত হোৱা নাছিলে আৰু আজি অন্তিম দিন হিচাপে যিহেতু কাইলৈ নাম উঠিব আৰু আজি অন্তিম দিন হিচাপে ভক্তগণে ইয়াত সেৱা জনাইছেহি আৰু সেৱা কৰিবলৈ ভিৰ কৰিছে। আমি বৰ্তমান আউনীআটী সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তগণ আহি এভাগী সেৱা জনাই মংগল কামনাৰে আচলতে নিজৰ লগতে
মানৱ জাতিৰ মংগলৰ কাৰণে বৰ্তমান এগছি চাকি জ্বলাবলৈ ইয়াত উপস্থিত হৈছে। নগাঁও চহৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। হৈবৰ গাঁৱৰ লাওখোৱা ৰোড আলোক নগৰৰ পৰা চোৰে নিলে বাইক চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চিচি কেমেৰাত। মদন চাহৰ ঘৰৰ পৰা চুৰি হ'ল পালচাৰ বাইকখন। অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁৱত ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা, ড্ৰাগছ সৰবৰাহৰ ঘটনা আৰু পুনৰ এক বাইক চুৰিৰ ঘটনা বন্দী হ'ল চিচি কেমেৰাত। আমি দেখুৱাইছোঁ এই দৃশ্য। হৈবৰ গাঁৱৰ লাওখোৱা ৰোড আলোক নগৰৰ পৰা চোৰে লৈ গ'ল বাইক চুৰি কৰাৰ এই সমগ্ৰ দৃশ্য বন্দী হ'ল চিচি কেমেৰাত। মদন চাহাৰ ঘৰৰ পৰা চুৰি কৰা হ'ল এই পালচাৰ বাইকখন, কিন্তু এতিয়াও চোৰৰ কোনো সন্ধান বা বাইকখনৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। মোৰ ঘৰত মানে মোৰ ল'ৰাৰ বাইক এখন আছিলে পালচাৰ 220 আৰু মোৰ মায়ে ৰাতিপুৱা উঠি পেলাই চোতাল সাৰে। তেতিয়া মায়ে কৈছে বাইকখন নাই। মায়ে ইমান মন কৰা নাই, একেবাৰে মাতিছে বাইকখন নাই কিয়। মই উঠি পেলাই চালোঁ সঁচাকৈ বাইক নাই। মই ভাবিলোঁ ল'ৰাই একো বেলেগত থ'লে নেকি। ল'ৰাক ফোন কৰি উঠালোঁ, জগালোঁ, তোৰ বাইক ক'ত? বাইকটো ঘৰতে। মই কৈছোঁ নাই, বাইকটো নাই। লগে গৈ আমি CCTV ফুটেজ চালোঁ। মই ফুটেজ চোৱাতে দেখা গ'ল যে চোৰ এখন আহি পেলাই আমাৰ ঘৰৰ পৰা মানে বাইকখন লৈ গ'ল। CCTV ফুটেজত গোটেইখিনি ওলাই পৰিছে। এই চুৰি কাৰ্য মানে সদায় কিবা নহয় কিবা আমি এটা পৰিশ্ৰম কৰি খাটি খোৱা মানুহ, আমাৰ কোনো 2 নম্বৰ নাইকিয়া। আমি তেনেকৈ অকণমান ধন উপাৰ্জন কৰি পেলাই ঘৰত ৰাখোঁ, আৰু সেইটো যদি চোৰে লৈ যায়গৈ আমি কেনেকৈ জীয়াই থাকিব পাৰিম? কি সাহসত থাকিম? গতিকে আমি প্ৰশাসনৰ লগতে আমি চৰকাৰখনকো আমি ক'ব বিচাৰোঁ। আফটাৰনুন এক্সপ্ৰেছত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। ZPay and News 18 Network present Crypto Ki Samajh। নমস্কাৰ, ক্ৰিপ্টো কি সমাজৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। আজি আমি আপোনাক জনাম মাইনিং কি হয়। মাইনিং কি? সৰহ সংখ্যক লোকেই ক্ৰিপ্টোকাৰেঞ্চি এক্সচেঞ্জৰ মাধ্যমেৰে ক্ৰয় বিক্ৰয় কৰে। আপুনি জানেনে ইয়াক মাইনিং অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে জটিল মেথমেটিকেল সমস্যা সমাধান কৰিও আহৰণ কৰিব পৰা যায়। আজি আমি আপোনালোকক ক'বলৈ গৈ আছো যে ক্ৰিপ্টোৰ মাইনিং কেনেদৰে হয়। মাইনিঙৰ সময়ছোৱাত হাই এণ্ড কম্পিউটাৰৰ জৰিয়তে জটিল মেথমেটিকেল ইকুৱেশ্যন সমাধা কৰা হয়। ইয়াৰ পিছত কোডক ক্ৰেক কৰাজনে ক্ৰিপ্টোৰ লেনদেনক ব্লকচেইন নেটৱৰ্কৰ জৰিয়তে বৈধতা প্ৰদান কৰে আৰু কেৱল ভেৰিফাইড মাইনাৰ্ছেহে বিটকইনক লেজাৰৰ জৰিয়তে লেনদেন আপডেট কৰিব পাৰে। এই সেৱাৰ পৰিৱৰ্তে মাইনাৰ্ছক ৰিৱাৰ্ডৰ আধাৰত কইন দিয়া হয়। আৰম্ভণিৰ সময়ছোৱাত মাইনিঙৰ জৰিয়তে বহু লাভান্বিত হৈছিল আৰু 2009 চনত প্ৰত্যেকটা ইকুৱেশ্যনক সমাধান কৰাৰ ক্ষেত্ৰত মাইনাৰ্ছসকলে 50 BTCকৈ লাভ কৰিছিল। যদিও মাইনিঙৰ দৰ বৃদ্ধি পোৱাৰ কাৰণে লাভ কৰিবলগীয়া ৰিৱাৰ্ড সময়ৰ লগে লগে কমি গৈছে, বিটকইন মাইনিং এনাৰ্জি কনজাম্পশ্যনৰ দৰ, মাইনাৰৰ লোকেশ্যন আৰু তেওঁৰ দ্বাৰা ব্যৱহাৰ কৰিবলগীয়া হাৰ্ডৱেৰৰ টাইপৰ আধাৰত ভিন্ন ভিন্ন হ'ব পাৰে। আমি পুনৰ এনে আকৰ্ষণীয় খবৰ আপোনালোকৰ বাবে লৈ আহিম আমাৰ পৰৱৰ্তী খণ্ডত। আজিলৈ ইমানেই। নমস্কাৰ। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. বঙাইগাঁও জিলা আৰক্ষীৰ সফলতা। অসম আৰক্ষীৰ শ্ৰেষ্ঠ জিলা হিচাপে বঙাইগাঁও জিলাক ঘোষণা। ৰাজ্যৰ আৰক্ষী জিলাসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰি অসম আৰক্ষীয়ে শীৰ্ষস্থান প্ৰদান কৰে বঙাইগাঁও জিলাক। শেহতীয়াভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত শীৰ্ষ বিষয়াবৰ্গৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত অসম আৰক্ষীৰ জিলাসমূহৰ কাম কাজৰ বিষয়ে পৰ্যালোচনা কৰা হয়। বিশেষকৈ আৰক্ষী জিলাসমূহৰ পেণ্ডিং গোচৰ, চাৰ্জশ্বিট প্ৰদানৰ হাৰ, কাৰাদণ্ডৰ হাৰ, কেছ ডিছপ'জিবল আদি দিশত জিলাসমূহে আগবঢ়োৱা প্ৰদৰ্শন বিশ্লেষণ কৰা হয়। বঙাইগাঁও জিলাই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে গোৱালপাৰা দ্বিতীয়, বৰপেটা তৃতীয় স্থান লাভ কৰে। ঘৰে ঘৰে অভিযানৰ জৰিয়তে দেশত টিকাকৰণ অভিযানৰ গতি বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ যিবোৰ অঞ্চলত টিকাকৰণ কমকৈ হৈছে সেই অঞ্চলসমূহত টিকাকৰণ বৃদ্ধিৰ চেষ্টা কৰা হৈছে।
এই অভিযানৰ সময়তেই মধ্যপ্ৰদেশৰ বেতুলত জনজাগৰণ বৃদ্ধিৰ বাবে যোৱা আৰক্ষীৰ এটা দল বিপাঙত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বুধবাৰে দেশৰ সেইসমূহ জিলাৰ বিষয়াসকলৰ সৈতে এক সমীক্ষাৰ বৈঠকত মিলিত হৈছিল যিসমূহ জিলাত কোভিড-19 টীকাকৰণৰ গতি লাহে লাহে আগবাঢ়িছিল। প্ৰধানমন্ত্ৰী মোদীয়ে সেই বৈঠকখনত বিষয়াসকলক ঘৰে ঘৰে টীকাকৰণৰ মন্ত্ৰ প্ৰদান কৰি লগতে কৈছিল যাতে তেওঁলোকে প্ৰত্যেক ঘৰকে চুই গৈ সকলোকে কোভিডৰ প্ৰতিষেধক ল'বলৈ উৎসাহিত কৰে। এফালে য'ত স্বাস্থ্য কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি 100% টীকাকৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে, মধ্যপ্ৰদেশৰ বেতুলৰ আমৰানা গাঁওখনত ভেকচিনেশ্যনৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে আৰক্ষীৰ এটা দলে বিশেষ ভূমিকা লয় আৰু ইয়াতে এগৰাকী মহিলা কোভিডৰ প্ৰতিষেধক দিয়াৰ সময়ছোৱাতে এক নাভূত নাচৰুত পৰিস্থিতিৰ সন্মুখীন হয় দলটো। মহিলাগৰাকীয়ে সেই আৰক্ষীৰ দলটোক কি ক'লে শুনক। আপুনি মোক লিখিত আকাৰে দিয়ক যে ভেকচিন লোৱাৰ পিছত মোৰ যদি কিবা হয় তাৰ বাবে আৰক্ষীয়ে দায়িত্ব ল'ব লাগিব। আচলতে গাঁওখনৰ এই মহিলাগৰাকীৰ এনে এটা দাবীৰে ঘটনা বেতুল অঞ্চলৰ ৰাণীপুৰ থানাৰ অন্তৰ্গত আমৰানা গাঁৱৰ, য'ত SP সীমালা প্ৰসাদে সকলোকে সামৰি টীকাকৰণৰ এই মহা অভিযান সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ বাবে উপস্থিত হৈছিল। এই গাঁওখনত 113 গৰাকী এনে ব্যক্তি আছিল যিসকলে কোভিড প্ৰতিষেধকৰ প্ৰথম পালি লোৱা নাছিল। এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই ভেকচিনেশ্যন টীমটোৰ সৈতে সেই বিশেষ মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল। অৱশ্যে আদিবাসী অধ্যুষিত এই অঞ্চলটোত এনেধৰণৰ ঘটনাৰ দ্বাৰা আৰক্ষী বিষয়াগৰাকী একেবাৰে আশ্চৰ্যচকিত হোৱা নাছিল আৰু তেখেতে মহিলাগৰাকীক বুজাই পৰাই কোভিডৰ টীকা ল'বলৈ পতিয়ন নিয়ায়। ইয়াৰ পিছতে মহিলাগৰাকীয়েও কোভিডৰ ভেকচিন লয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। কিছুদিন ধৰি ইন্দোৰ সবাতোকৈ পৰিচ্ছন্ন চহৰৰ অন্যতম আছিল। এতিয়া এই চহৰখন দেশৰ প্ৰথমখন জল উদ্ধৃত চহৰত পৰিণত হ'ল। এই জল উদ্ধৃত চহৰ কি? জল উদ্ধৃত চহৰ হোৱাৰ বাবে কি কি কৰা হৈছে? এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে চহৰবাসী কেনেদৰে জড়িত হৈ পৰিল? এই সন্দৰ্ভত মিছন পানীৰ এক বিশেষ প্ৰতিবেদন। When our Honorable Prime Minister started Swachh Bharat Mission way back in 2014, so various elements were taken. Initially, solid waste management was the bigger part of it. Then every year new things are added up. Water Plus is one highest certification within the Swachh Bharat umbrella. It is given to the city where you don't see, I use the word see, the black or grey water. That is, no sewerage is flowing in the open. So Indore Nagar Nigam also started this work. It is almost, you can say, work of last 3, 4, 5 years, because laying thousands of kilometers of primary and secondary sewer lines in whole of the cities, and then attaching individual toilets or community toilets or public urinals to that line so that no sewerage comes in the open is a very big task, and it gives a matter of pride that Indore is the city that is the only city which has been given this Water Plus award. नागरिकों को समझाना या परसुएट करना कि वो अपने व्यक्तिगत या कम्युनिटी टॉयलेट्स को इससे जोड़े। 1, खुले में शौच की प्रथा बंद हो। 2, और इंदौर के स्वच्छ भारत कैंपेन आप देखेंगे पिछले 5 सालों से सस्टेन होने का सबसे बड़ा कारण है कि ये यहाँ के जनमानस की एक तरह से सोच का पार्ट हो गया। तभी इंदौर स्वच्छ भारत में हर बार प्रथम आता है। उससे क्या है कि यहाँ लोग डिमांड करते हैं, दे डिमांड सफाई, दे डिमांड एवरीथिंग एंड देन दे सपोर्ट। स्वच्छता और पानी हमको बचानी है ये जिंदगानी।
খবৰধাৰ অব্যাহত ৰাখিম লৈছো আন এটি বাণিজ্যিক বিৰতি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম